নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। লগতে লাখ লাখ মহিলাক দিব চৰকাৰে মোবাইল, লগতে 10,000 টকা। আৰু যিসকল অৰুণোদয় ধন পোৱা নাই তেওঁলোকলৈ বৃহৎ ঘোষণা। আৰু চৰকাৰী ঘৰৰ নতুন এখন লিষ্ট আহিছে। যদি লিষ্টত নাম থাকে তেনেহ'লে লাভ কৰিব 1,30,000 টকা। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তি কেতিয়া দিব, কোনে কোনে লাভ কৰিব। 20 নম্বৰ কিস্তি লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰা ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। চৰকাৰে মহিলাসকলক দিব মোবাইল ফোন। কিন্তু কেনেকৈ লাভ কৰিব, আগলৈ আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক দিব চৰকাৰে মোবাইল। গতিকে লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব মোবাইল ফোন চৰকাৰৰ তৰফৰ পৰা। লগতে এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। অৰ্থাৎ এতিয়াৰ পৰা মোবাইল কিনিব নালাগে মহিলাসকলে। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল ফোন বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে মোবাইল নোহোৱাৰ বাবে মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধাৰ বাবে বুলি ঘোষণা কৰিছে। আৰু অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই বিশেষ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে লাখ লাখ মহিলাৰ বাবে। অৰ্থাৎ সকলোকে দিব মোবাইল ফোন। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন, অৰ্থাৎ যিসকলে যোগ্য হ'ব। লগতে ৰাজ্যৰ যুৱক যুৱতীসকলে পাব 2 লাখকৈ টকা। গছপুলি ৰোৱা মহিলা শীঘ্ৰেই পাব 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 30টাকৈ ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আহি গ'ল এটা নতুন খবৰ। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী। অৰ্থাৎ যিসকল আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। আৰু এই সাক্ষাৎকাৰৰ ভিত্তিত লাভ কৰিব 2 লাখকৈ টকা। আত্মনিৰ্ভৰশীল অসম আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। প্ৰতিজন যোগ্য যুৱক যুৱতীসকলে প্ৰথম কিস্তিৰ ৰূপে লাভ কৰিব 1 লাখকৈ টকা আৰু পৰৱৰ্তী কিস্তিত লাভ কৰিব 1 লাখকৈ টকা। 25,000 যুৱকসকলে প্ৰথমতে লাভ কৰিব 1 লাখকৈ টকা। 1 লাখ টকা লাভ কৰাসকল কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত বুলি ঘোষণা কৰিছে। লগতে উদ্যোগী কামত বিনিয়োগ কৰাসকলক পুনৰ দিয়া হ'ব 1 লাখকৈ টকা। অৰ্থাৎ এই 1 লাখ টকা ভালকৈ ব্যৱহাৰ কৰিলে পৰৱৰ্তীত লাভ কৰিব। সাক্ষাৎকাৰৰ বাবে সাজু হওক আপুনি। 30 মে'ৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰ। অৰ্থাৎ CM ত্ৰিপুৰে সাক্ষাৎকাৰ আৰম্ভ কৰিব চৰকাৰে। সাক্ষাৎকাৰত আপুনি বাছনি হ'লে পাব CM ত্ৰিপুৰেৰ ধন, অৰ্থাৎ 2 লাখকৈ টকা লাভ কৰিব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰা অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। গতিকে লাখ লাখ পৰিয়ালৰ বাবে সুখবৰ। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গ্ৰেজুৱেট হোৱাসকলে 2,500 টকাকৈ পাব জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে। 1 জুনৰ পৰা আবেদনৰ বাবে মুকলি হ'ব প'ৰ্টেল। জীৱন প্ৰেৰণা আঁচনি নতুনকৈ আৰম্ভ কৰিছে চৰকাৰে। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰেন্সফাৰৰ কাম। অতি শীঘ্ৰেই মুকলি হ'ব প'ৰ্টেল। অৰ্থাৎ যিসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি কৰিছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নিজৰ ইচ্ছা অনুসৰি ট্ৰেন্সফাৰ ল'ব পাৰিব চাকৰিয়াল। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি 2.0 আঁচনিৰ অধীনত নতুনকৈ আহি গ'ল ডাঙৰ সিদ্ধান্ত। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী। অৰ্থাৎ যদি আপুনি আবেদন কৰিছিলে তেনেহ'লে সাজু হৈ লওক। শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। আৰু এই সাক্ষাৎকাৰৰ ভিত্তিত কিন্তু লাভ কৰিব 1 লাখকৈ টকা প্ৰথম কিস্তিৰ। আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। প্ৰতিজন যোগ্য যুৱক যুৱতীসকলে লাভ কৰিব 2 লাখকৈ টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ জৰিয়তে। 25,000 যুৱক যুৱতীসকলে প্ৰথমতে 1 লাখকৈ টকা লাভ কৰিব। আৰু এই 1 লাখ টকা ভালকৈ ব্যৱহাৰ কৰিলে কিন্তু পৰৱৰ্তী কিস্তিত কিন্তু তেওঁলোকে আৰু 1 লাখকৈ টকা লাভ কৰিব। গতিকে এই টকা লৈ আপোনালোকে ভালকৈ ব্যৱহাৰ কৰক বা ভাল কামত খটক, তেনেহ'লে কিন্তু লাভ কৰিব। আৰু যদি এই টকা লৈ যদি আপোনালোকে ভালকৈ ব্যৱহাৰ নকৰে বা ভাল ব্যৱসায় নকৰে, যদি যধে মধে খৰচ কৰে তেনেহ'লে কিন্তু পৰৱৰ্তী কিস্তিত আপোনালোকে এই টকা অৰ্থাৎ আৰু 1 লাখকৈ টকা নাপাব। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ডাঙৰ ঘোষণা কৰিছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ খবৰ। বন্ধুসকল, চৰকাৰী ঘৰক লৈ নতুন এখন লিষ্ট আহিছে। আৰু এই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে লাভ কৰিব চৰকাৰী ঘৰ ৰূপে 1,30,000 টকা। আপডেটটো চাই লওক। চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? তালিকাত এতিয়াই চাই লওক আপোনালোকৰ নাম আছেনে নাই। চৰকাৰী ঘৰৰ বাবে তালিকাত নাম আহিছে নেকি? কেনেদৰে চেক কৰিব আপোনালোকৰ নামসমূহ আছেনে নাই। ঘৰ নিৰ্মাণৰ বাবে কোনে কোনে পাব 1,30,000 টকা।
চৰকাৰী ঘৰৰ বাবে লাভ কৰিব 1,30,000 টকা। অৰ্থাৎ যিসকল যোগ্য পৰিয়াল হ'ব তেওঁলোকে লাভ কৰিব। যিসকল লোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল প্ৰকাশ পালে নতুনকৈ তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। ঘৰ লাভৰ বাবে জিঅ' টেগিং কৰা লোকৰ নাম তালিকা প্ৰকাশ কৰিছে চৰকাৰে। তালিকাত কিদৰে চাব আপোনাৰ নাম? যদি আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব। আপোনালোকে PMAYG অফিচিয়েল ৱেবছাইট চাৰ্চ কৰিব, জিলা সমষ্টি আপোনালোকে চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ নিজৰ নামসমূহ চাব পাৰিব। যাৰ এতিয়াও কেঁচা ঘৰ আছে তেওঁলোকে কিন্তু অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী পকী ঘৰ। কোনো দৰিদ্ৰ পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে, তাক লৈ কিন্তু এতিয়া চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী ঘৰৰ বাবে তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে চৰকাৰে। যদি আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব 1,30,000 টকা। ঘৰ নিৰ্মাণৰ বাবে কোনে কোনে পাব এই টকা? চৰকাৰী ঘৰ লাভ কৰা যিসকল পৰিয়াল আছে পূৰ্বতে তেওঁলোকে কিন্তু 1,30,000 টকা লাভ কৰিছে। আৰু যিসকলে নতুনকৈ লাভ কৰিব তেওঁলোকৰ যদি নাম আছে লিষ্টত তেতিয়াহে লাভ কৰিব 1,30,000 টকা। গতিকে বন্ধুসকল, আপোনালোকে যদি এই লিষ্টখন চাবলৈ মোবাইলত অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰৰ দোকানত বা CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে নিজৰ লিষ্টখন চাব পাৰিব যে আপোনালোকৰ নামসমূহ আছে নে নাই। আৰু ইতিমধ্যে লিষ্টখন প্ৰকাশ কৰিছে, গতিকে আপোনালোকে অতি শীঘ্ৰেই ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰা আৰু আপোনালোকৰ লিষ্টত নাম আছে নে নাই চেক কৰক। যদি নাম থাকে তেনেহ'লে প্ৰথম কিস্তিৰ ৰূপে লাভ কৰিব 32,500 টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে চৰকাৰী ঘৰক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। প্ৰতি কেজি চেনি 38 টকা, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকা, লগতে প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। আৰু 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। গতিকে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই বিশেষ আঁচনি বা এই বিশেষ সুবিধা লাভসমূহ ল'ব পাৰিব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ, লগতে গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। গতিকে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু এই আঁচনিখিনিৰ সুবিধা লাভ কৰিব। কেৱল ইমানে নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। গতিকে ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যবাসীলৈ। গতিকে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই সুবিধাখিনি লাভ কৰিব। আৰু যদিহে আপোনালোকৰ এতিয়ালৈকে ৰেচন কাৰ্ড নাই বা আবেদন কৰা নাছিলে তেনেহ'লে অতি শীঘ্ৰে পোনপ্ৰথমতে ৰেচন কাৰ্ড আবেদন কৰক আৰু তাৰ পিছতে আপোনালোকে এই সুবিধাখিনি লাভ কৰক। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰি কিন্তু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। লগতে অৰুণোদয় আঁচনি প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত লাভ কৰিব। PM কিষাণকে ধৰি কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। যদিহে নাই তেনেহ'লে অতি শীঘ্ৰে পোনপ্ৰথমতে আপোনালোকে ৰেচন কাৰ্ড বনাই লওক আৰু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ চাউল আৰু কেইবাটাও সুবিধা লাভ কৰক। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব ভাল খবৰ। PM কিষাণ যোজনাৰ অধীনত 20 নং কিস্তিৰ ধন প্ৰকাশ পালে ইতিমধ্যে শীঘ্ৰে কৰি লওক এই বিশেষ কেইটামান কাম। যদি এই কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব বুলি ঘোষণা কৰিছে চৰকাৰে। বন্ধুসকল, দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষকৰ, এটা অত্যন্ত জৰুৰী খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব 20 নম্বৰ কিস্তিৰ ধন। লগতে চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে ইতিমধ্যে এখন তালিকা, অৰ্থাৎ নতুনকৈ লিষ্ট প্ৰকাশ কৰিছে। এই মাহতে কৰি লওক এইকেইটা কাম। কেইটামান কাম কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যদিও আপুনি যোগ্য হয়, এইকেইটা কাম নকৰিলে কিন্তু বঞ্চিত হৈ থাকিব। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিবলগীয়া হ'ব পাৰে PM কিষাণ যোজনাৰ ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন। আজিয়ে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰক, কাৰণ EKYC কৰা কৃষকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাব 20 নম্বৰ কিস্তি ধন। এই তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ইতিমধ্যে ৱেবছাইট। pmkisan.gov.in ৱেবছাইট মুকলি কৰিছে চৰকাৰে। অফিচিয়েল ৱেবছাইটত ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰি আপোনালোকে কিন্তু নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ বা বেনিফিচিয়াৰী লিষ্ট চাব পাৰিব যে আপোনালোকৰ নাম আছে নে নাই। গাঁও জিলা চিলেক্ট কৰি আপোনালোকে চাব পাৰিব।
হিতাধিকাৰীসকলৰ বাবে সুবিধাৰ্থে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। অৰ্থাৎ যিকোনো সমস্যা হ'লে আপোনালোকে এতিয়াৰ পৰা ডাইৰেক্ট অভিযোগ দিব পাৰিব। ছেভ কৰি লওক 155261 অথবা তিনিটাকৈ নাম্বাৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে 1800115526। এই বিশেষ নম্বৰত কিন্তু আপোনালোকে যোগাযোগ কৰিব পাৰিব অথবা আৰু এটা নম্বৰ হৈছে 01123381092। বন্ধুসকল, যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে অতি শীঘ্ৰে এইকেইটা নম্বৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকে আপোনালোকৰ অসুবিধাৰ কথাখিনি অৱগত কৰিব পাৰিব। লগতে বন্ধুসকল, ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 4টালৈকেহে আপোনালোকে ফোন কৰিব, তেতিয়া অফিচিয়েল টাইম হয় আৰু তাৰ মাজত ফোন কৰিলে তেতিয়াহে আপোনালোকে ৰেছপন্সখিনি পাব। আৰু বন্ধুসকল, বিশেষকৈ কথাটো হ'ল আপোনালোকে যদি PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে অতি শীঘ্ৰে KYC কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। লগতে যদিহে আপোনালোকে এতিয়া KYC সমূহ কৰা নাই তেনেহ'লে অতি শীঘ্ৰে KYC সমূহ কৰি লওক। লগতে যিখিনি কাম ইতিমধ্যে কৈছে, মাটিৰ জমাবন্দীটো আপডেট দিবলৈ কৈছে বা যিসকল কৃষকৰ ঘৰত এজনৰ জেগাত দুজনকৈ সদস্যসমূহ পূৰ্বৰ পৰা PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে, তেনে ক্ষেত্ৰত এজনৰ নাম কৰ্তন কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে চৰকাৰে। গতিকে যদি আপোনালোকৰ দুজন সদস্য পাই আছে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে এজনৰ নামসমূহ কৰ্তন কৰক আৰু আহিবলগীয়া 20 নম্বৰ কিস্তি ধন যিসকল যোগ্য কৃষক হ'ব তেওঁলোকে লাভ কৰিব। আৰু লাখ লাখ কৃষকৰ নাম ইতিমধ্যে চৰকাৰে কৰ্তন কৰিছে। আৰু যিসকল PM কিষাণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে তেওঁলোকে কিন্তু 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।